নমস্কাৰ আসাম নলেজ চেণ্টাৰলৈ সকলোকে স্বাগতম জনাইছো আমি আজিৰ এই ভিডিঅ'টোত সকলো কম্পিটিটিভ এক্সামত অহা কিছুমান ইণ্ডিয়ান পলিটি টপিক আলোচনা কৰিম সহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ টপিকটো হ'ল অল এক্ট পাছ বিফৰ ইণ্ডিপেণ্ডেন্স ৰেগুলেশ্যন এক্ট অফ 1773 The Regulating Act of 1773 was a landmark act of the British Parliament intended to overhaul the management and administration of the East India Company's rule in India. It was the first major step taken by the British government to exercise control over the company's affair, which had by then acquired significant political and administrative power alongside its trading activities. 1773 চনৰ ৰেগুলেটিং এক্ট আছিল ব্ৰিটিছ সংসদৰ এক যুগান্তকাৰী আইন যাৰ উদ্দেশ্য আছিল ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ ব্যৱস্থাপনা আৰু প্ৰশাসনৰ আমূল সংস্কাৰ কৰা। এইটো আছিল কোম্পানীৰ কাৰ্যকলাপৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰিবলৈ ব্ৰিটিছ চৰকাৰে লোৱা প্ৰথমটো মুখ্য পদক্ষেপ, যিটোৱে সেই সময়লৈকে ইয়াৰ ব্যৱহাৰিক কাৰ্যকলাপ সমান্তৰালকৈ যথেষ্ট ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষমতা অৰ্জন কৰিছিল। Our next act হ'ল Pitt's Act of 1784. The Pitt's India Act of 1784, also known as the East India Company Act of 1784, was an act of the British Parliament that introduced a dual system of control over British territories in India. Proposed by Prime Minister William Pitt the Younger, the act aimed to address issue with the Regulating Act of 1773 and bring the East India Company under greater British governmental oversight. 1784 চনত Pitt's India আইন, যাক 1784 চনত ইষ্ট ইণ্ডিয়া কোম্পানী আইন বুলিও জনা যায়, ব্ৰিটিছ সংসদৰ এখন আইন আছিল যিয়ে ভাৰতৰ ব্ৰিটিছ শাসনৰ অঞ্চলসমূহৰ ওপৰত এক দ্বৈত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। প্ৰধানমন্ত্ৰী উইলিয়াম পিট দ্য য়ংগাৰ আগবঢ়োৱা এই আইনখনৰ লক্ষ্য আছিল 1773 চনৰ ৰেগুলেটিং এক্টৰ সমস্যাবোৰ সমাধান কৰা আৰু ইষ্ট ইণ্ডিয়া কোম্পানীক ব্ৰিটিছ চৰকাৰৰ অধিক তদাৰকীৰ অধীনলৈ অনা। নেক্সট এক্টটো হ'ল চাৰ্টাৰ এক্ট অফ 1793. The Charter Act of 1793, also known as the East India Company Act 1793, was a British Parliament Act that renewed the East India Company's charter for 20 years and extended its rule and trade monopoly in India. The act essentially reinforced the administrative structure established by earlier acts and solidified British authority over the East India Company's affairs in India. Charter Ain 1793, যাক ইষ্ট ইণ্ডিয়া কোম্পানী আইন 1793 বুলিও জনা যায়। এই আইন আছিল ব্ৰিটিছ সংসদৰ এখন আইন যি ইষ্ট ইণ্ডিয়া কোম্পানী চনত 20 বছৰৰ বাবে নৱীকৰণ কৰিছিল আৰু ভাৰতত ইয়াৰ শাসন আৰু একচেটিয়া বাণিজ্যৰ ম্যাদ বৃদ্ধি কৰিছিল। এই আইনে পূৰ্বৰ আইনসমূহৰ দ্বাৰা স্থাপন কৰা প্ৰশাসনিক গাঁথনিসমূহক মূলতঃ শক্তিশালী কৰিছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়সমূহত ব্ৰিটিছ কৰ্তৃত্বৰ দৃঢ় কৰিছিল। নেক্সট এক্টটো হ'ল চাৰ্টাৰ এক্ট অফ 1813. The Charter Act of 1813, also known as the East India Company Act, was a significant legislative measure by the British Parliament that renewed the East India Company's charter for another 20 years, but substantially curtailed its commercial privileges and asserted British Crown sovereignty over Indian territories. 1813 চনৰ চাৰ্টাৰ আইন, যাক ইষ্ট ইণ্ডিয়া কোম্পানী আইন হিচাপেও জনা যায়, সেয়া আছিল ব্ৰিটিছ সংসদৰ এক গুৰুত্বপূৰ্ণ আইন ব্যৱস্থা। এই আইনে ইষ্ট ইণ্ডিয়া কোম্পানী চাৰ্টাৰ পুনৰ 20 বছৰৰ বাবে নৱীকৰণ কৰিছিল যদিও ইয়াৰ বাণিজ্যিক বিশেষাধিকাৰসমূহ যথেষ্ট পৰিমাণে হ্ৰাস কৰিছিল আৰু ভাৰতীয় অঞ্চলসমূহৰ ওপৰত ব্ৰিটিছ ৰাজমুকুটৰ সাৰ্বভৌমত্ব নিশ্চিত কৰিছিল। নেক্সট এক্টটো হ'ল চাৰ্টাৰ এক্ট অফ 1833. The Charter Act of 1833, also known as the St. Helens Act 1833 or the Government of India Act 1833, was a pivotal act of British Parliament that centralized administration in British India and transformed the East India Company from a commercial entity to a purely administrating and political body. The Charter Act 1833 was significant for moving towards the centralization of British administration in India and establishing a unified administrative and legal framework. 1833 চনৰ চাৰ্টাৰ আইন, যাক চেইণ্ট হেলেনা আইন 1833 বা ভাৰত চৰকাৰ আইন 1833 বুলিও জনা যায়, ব্ৰিটিছ সংসদৰ এক গুৰুত্বপূৰ্ণ আইন আছিল যি ব্ৰিটিছ ভাৰতত প্ৰশাসন কেন্দ্ৰীভূত কৰিছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীক এক বাণিজ্যিক সংস্থাৰ পৰা সম্পূৰ্ণৰূপে এক প্ৰশাসনিক আৰু ৰাজনৈতিক সংস্থালৈ ৰূপান্তৰ কৰিছিল। 1833 চনৰ চাৰ্টাৰ আইনখন ব্ৰিটিছ প্ৰশাসন ভাৰতত কেন্দ্ৰীভূত কৰা আৰু এক একীকৃত প্ৰশাসনিক আৰু আইনী গাঁথনি স্থাপন কৰাৰ দিশে আগবঢ়াৰ তাৎপৰ্যপূৰ্ণ আছিল। নেক্সট এক্টটো হ'ল চাৰ্টাৰ এক্ট অফ 1853. The Charter Act of 1853 was the last of the Charter Act passed by the British Parliament and is considered a significant constitutional milestone. Unlike earlier acts that renewed the East India Company's charter for a specific duration, this act allowed the company to retain territories in India indefinitely, subject to the British Crown taking over administration at any time. 1853 চনৰ চাৰ্টাৰ আইনখন আছিল ব্ৰিটিছ সংসদৰ দ্বাৰা গৃহীত কৰা শেষৰখন চাৰ্টাৰ আইন আৰু ইয়াক এক উল্লেখযোগ্য সাংবিধানিক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়। পূৰ্বৰ আইনসমূহে ইষ্ট ইণ্ডিয়া কোম্পানী চাৰ্টাৰ এখন নিৰ্দিষ্ট সময়ৰ বাবে নৱীকৰণ কৰিছিল।
তাৰে বিপৰীতে এই আইনখনে কোম্পানীক ভাৰতৰ ভূখণ্ডসমূহৰ অনিৰ্দিষ্ট কাললৈ ধৰি ৰাখিবলৈ অনুমতি দিছিল, কিন্তু এই চৰ্ত সাপেক্ষে যে ব্ৰিটিছকৰণে যিকোনো সময়তে প্ৰশাসনৰ দায়িত্বভাৰ গ্ৰহণ কৰিব পাৰে। নেক্সট এক্টটো হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858, ক্ৰাউন এক্ট। The Government of India Act 1858 was an act of the British Parliament that transferred the Government of India from the East India Company to the British Crown. Enacted on August 2, 1858, in the wake of Indian Rebellion of 1857. It marked the beginning of the British Raj, the period of direct imperial rule that lasted until 1947. 1858 চনৰ ভাৰত চৰকাৰৰ আইন আছিল ব্ৰিটিছ সংসদৰ এখন আইন যিয়ে ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ ৰাজমুকুটলৈ হস্তান্তৰ কৰিছিল। 1857 চনৰ চিপাহী বিদ্ৰোহৰ পাছত 1857 চনৰ 2 আগষ্টত এই আইনখন প্ৰণয়ন কৰা হৈছিল। এই আইনে ব্ৰিটিছ ৰাজৰ প্ৰত্যক্ষ সাম্ৰাজ্যবাদী শাসনকাল যি 1947 চনলৈ চলিছিল আৰম্ভণি চিহ্নিত কৰিছিল। আমাৰ নেক্সট এক্টটো হ'ল ইণ্ডিয়ান কাউন্সিলছ এক্ট 1861। The Indian Councils Act 1861 was a significant piece of British legislation that introduced limited Indian participation in the lawmaking process and began the decentralization of legislative power, primarily in response to the revolt of 1857. The act is considered a landmark as it introduced representative instructions by involving Indian in lawmaking. It laid the groundwork for future constitutional reform and the development of cabinet government. Indian Councils Act 1861 বা 1861 ব্ৰিটিছ আইনৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল, যিয়ে মূলতঃ 1857 চনৰ বিদ্ৰোহৰ প্ৰতি সঁহাৰি জনাই আইন প্ৰণয়ন প্ৰক্ৰিয়াত সীমিত ভাৰতীয় অংশগ্ৰহণ আৰম্ভ কৰিছিল আৰু আইনগত ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ সূচনা কৰিছিল। এই আইনখনক এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়, কিয়নো এই আইন প্ৰণয়নত ভাৰতীয়সকলক জড়িত কৰি প্ৰতিনিধিত্বমূলক প্ৰতিষ্ঠানসমূহৰ সূচনা কৰিছিল। ই ভৱিষ্যতৰ সাংবিধানিক সংস্কাৰ আৰু কেবিনেট চৰকাৰৰ বিকাশৰ ভেটি স্থাপন কৰিছিল। নেক্সট এক্টটো হ'ল ইণ্ডিয়ান কাউন্সিল এক্ট 1892। The Indian Councils Act of 1892 was an act of the British Parliament that introduced limited reform to legislative councils in British India by increasing Indian representation and expanding their functions. Though it stopped short granting significant power of direct elections, the act marked a significant, albeit limited, step toward the development of a representative government in India. It provides a platform for eminent Indian leaders like Gopal Krishna Gokhale to gain legislative experiences and voice the concern of the Indian populace. ভাৰতীয় পৰিষদ আইন 1892 আছিল ব্ৰিটিছ সংসদৰ দ্বাৰা গৃহীত এখন আইন যাৰ জৰিয়তে ব্ৰিটিছ শাসিত ভাৰতৰ বিধান পৰিষদসমূহ সীমিত সংস্কাৰ সাধন কৰা হৈছিল। এই আইনে ভাৰতীয় প্ৰতিনিধিত্ব বৃদ্ধি কৰিছিল আৰু পৰিষদসমূহৰ কাৰ্যভাৰ সম্প্ৰসাৰিত কৰিছিল, যদিও ই যথেষ্ট ক্ষমতা বা পোনপটীয়া নিৰ্বাচন ব্যৱস্থাৰ পৰা বিৰত আছিল। এই আইনখনে ভাৰতত প্ৰতিনিধিত্বমূলক চৰকাৰ গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ যদিও সীমিত পদক্ষেপ চিহ্নিত কৰিছিল। ই গোপাল কৃষ্ণ গোখলেৰ দৰে বিশিষ্ট ভাৰতীয় নেতাসকলক বিধানসভাৰ অভিজ্ঞতা অৰ্জন কৰিবলৈ আৰু ভাৰতীয় জনসাধাৰণৰ চিন্তা ব্যক্ত কৰিবলৈ এখন মঞ্চ যোগান ধৰিছিল। আমাৰ নেক্সট এক্টটো হ'ল মিণ্টো মৰলে ৰিফৰ্মছ 1909। The Morley-Minto reforms, also known as the Indian Councils Act of 1909, were a set of limited constitutional charges passed by the British Parliament in response to growing nationalist movement and demand for greater Indian participation in the government of British India. The reforms were named after the then Secretary of State of India, John Morley, and the Viceroy of India, the 4th Earl of Minto. Morley-Minto reform, যাক 1909 চনৰ ইণ্ডিয়ান কাউন্সিলছ এক্ট বা ভাৰতীয় পৰিষদ আইন বুলিও জনা যায়, সেইসমূহ আছিল ব্ৰিটিছ সংসদৰ দ্বাৰা গৃহীত কৰা কিছু সীমিত সাংবিধানিক পৰিৱৰ্তন। ভাৰতত ক্ৰমবৰ্ধমান জাতীয়তাবাদী আন্দোলন আৰু ভাৰতীয়সকলৰ চৰকাৰত অধিক অংশগ্ৰহণৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এই সংস্কাৰসমূহ বলবৎ কৰা হৈছিল। এই সংস্কাৰসমূহৰ নাম সেই সময় ভাৰতৰ ৰাজ্যিক সচিব জন মৰ্লি আৰু ভাৰতৰ ভাইচৰয় 4th আৰ্ল অফ মিণ্টোৰ নামেৰে ৰখা হৈছিল।